নমস্কাৰ এইখন কলং নদী পাৰত আপোনালোকে দেখিছে সৰিয়হ ফুলি আছে কাৰণ এইটো ডিসেম্বৰ মাহৰে ভিডিঅ' হয় আৰু ইয়াত ইৰোজন হৈছে বাবে ফেন্সিঙৰ কাম চলি আছিল তেতিয়া ডিসেম্বৰত পানী নাই কিন্তু বাৰিষা পানী বহুত বেছিয়ে হয় আৰু এই জায়গাখিনিৰ নাম হৈছে খুটিকটীয়া এইটো নগাঁও ডিস্ট্ৰিক্টত আছে আৰু আমি যেতিয়া ইয়াতে গৈছিলো এটা হোমষ্টেত আছিলো আজি সেই হোমষ্টেটো আমি দেখাম বুলি ভাবিছো এন্দনৰ ভিডিঅ' মই আগতে বনোৱা নাই গতিকে এটো এটা প্ৰথম প্ৰচেষ্টা ৰিজাল্ট কেনেকৈ হ'ব গম নাপাওঁ তো নগাঁও টাউনৰ পৰা 3-4 কিলোমিটাৰ দূৰত্বত এই হোমষ্টেটো আছে ঠিক তেনেদৰে বেবেজিয়া বাইপাছৰ পৰাও প্ৰায় সিমানখিনি দূৰত্বতে এইটো হ'ব আৰু ইয়াৰ পৰা নগাঁৱৰ বিভিন্ন টুৰিষ্ট স্পটলৈ বেছি সময় নালাগে আৰু গতিকে নগাঁও ফুৰিব আহিলে ইয়াত থাকিব পাৰি উদয়ন ভৱন বিল্ডিংটোৰ নাম ইয়াত ফোন নম্বৰ এটাও দিয়া আছে এইটোৰে আপোনালোকে যোগাযোগ কৰিব পাৰে যদি থাকিব বিচাৰে ইয়াতে তাৰোপৰি এয়াৰবিএনবিত আপোনালোকে বুকিং কৰিব পাৰে ঘৰটোৰ সন্মুখত বিভিন্ন ধৰণৰ গছ-গছনি ৰুই হৈছে কিছুমান ফুলৰ গছ আছে তাৰোপৰি নিম গছ তামোল নেমু টেঙা এইবিলাক আছে ঘৰটোৰ পিছফালেও কিছুমান গছ আছে যদিও ৰেকৰ্ডিঙত হেতু আমি উঠোৱা নাই বিশেষকৈ কলগছ আছে সন্মুখত পাৰ্কিঙৰ কাৰণেও যথেষ্ট ঠাই আমি দেখিছো ইয়াতে 3-4খন গাড়ী আৰামত পাৰ্কিং কৰিব পৰা যাব ভিডিঅ' ৰেকৰ্ডিং কৰা সময়ত গ্ৰাউণ্ড ফ্লোৰত ভাড়াতীয়া আছিল কিন্তু বহাগ মানলৈ তেওঁলোকে হেতু হোমষ্টেলৈ কনভাৰ্ট কৰিব বুলি জনাইছে ফাৰ্ষ্ট ফ্লোৰত গৃহস্থ নিজে থাকে আৰু যেটো হোমষ্টে চলাইছে এতিয়া বৰ্তমান চলি আছে এটো আছে সেকেন্ড ফ্লোৰত আমি ডাইৰেক্ট সেকেন্ড ফ্লোৰলৈকে যাম আৰু আপোনালোকক সুবিধাখিনি দেখাম নগাঁৱত কিটামান বহুত বিখ্যাত টুৰিষ্ট স্পট আছে আপোনালোকে সকলোৱে জানে মহামৃত্যুঞ্জয় মন্দিৰ তাৰ পিছত বৰদোৱা আৰু বিভিন্ন আছে এটাইবিলাকলৈ ইয়াৰ পৰা বেছি সময় নালাগে ধৰক আধা ঘণ্টা ড্ৰাইভ কৰিলে বা 45 মিনিট ড্ৰাইভ কৰিলে আপোনালোকে পাই যাব গতিকে সেইবিলাক চাবলৈ যদি আহে আৰু নগাঁৱত থাকিব লগা হয় এই স্বৰ্ণাজ হোমষ্টেত আপোনালোকে নিশ্চয় কনসিডাৰ কৰিব পাৰে নমস্কাৰ জনাই আছে আমিও প্ৰতি নমস্কাৰ জনাইছো আৰু ৰুম কেইটা চাই লৈছো আহক ইয়াত বৰ্তমান গেষ্ট ময়ে আছো এই ৰুমটোত এখন সিঙ্গল বেড আছে এটো সৰু ৰুম হয় কিন্তু এজন মানুহৰ কাৰণে যথেষ্ট হয় ফাৰ্ষ্ট এড বক্স এটা আছে আৰু এখন গেষ্ট বুক ইয়াত অতিথিসকলে কিছুমান মন্তব্য তেওঁলোকৰ মতামত অভিজ্ঞতাৰ বিষয়ে জনাইছে ওপৰে ওপৰে আমি দেখাই দিছো আপোনাক মোৰ ইয়াত 4-5 দিন আছিলো তো শেষৰ দিনা মই নিজেও মোৰ মতামত বিলাক লিখি থৈ আহিছিলো কিন্তু ভিডিঅ' ৰেকৰ্ডিং কৰা সময়লৈকে লিখা হোৱা নাই কি পিছত কোনোবাই যদি গৈছে দেখা পাব এটো স্বৰ্ণাজ হোমষ্টে নগাঁৱৰ খুটিকটীয়াত আছে তাৰোপৰি তেওঁলোকৰ এখন ক্লিনিকো আছে আয়ুৰ্বেদিক ক্লিনিক ট্ৰায়াম তত্ত্ব বুলি তাত বিভিন্ন ধৰণৰ থেৰাপি তেওঁলোকে খুব কম ফিজ লৈ কৰাই দিয়ে তেওঁলোকে মানে কি কৰে কেৰেলাৰ আয়ুৰ্বেদিক ডক্টৰৰ লগত কনসাল্ট কৰে আৰু সেই তেওঁলোকে যি সাজেষ্ট কৰে আৰু থেৰাপি হেবিলাক ইয়াতে প্ৰভাইড কৰে খৰচটো বহুত কমেই হৈ যায় কাৰণ কেৰেলালৈ যোৱা বা বেলেগ ভাল তেনেকুৱা সুবিধা থকা ঠাই অসমত কমেই আছে গতিকে নগাঁৱৰ আশে-পাশে যদি কোনোবা আছে আৰু আয়ুৰ্বেদিক ট্ৰিটমেন্ট ল'ব বিচাৰে ট্ৰায়াম তত্ত্বত যাব পাৰে এইটো তেওঁলোকৰ বেডৰুম এটা ইয়াত এখন ডাবল বেড আছে তাৰোপৰি কাপোৰ কানি থবৰ কাৰণে আলমিৰা আৰু আলনাও আছে আমি অলৰেডি দেখিলো নেক্সট বেডৰুমটোত দুখন সিঙ্গল বেড আছে ইয়াতে 4-5 জন মানুহ আৰামত থাকিব পাৰে বাকি যিখিনি দৰকাৰী সুবিধা ধৰক লাইট ফ্যান এসি
এইবিলাক আছে ইয়াতে দুইটা ৰুমে এটা এচি কভাৰ কৰে গতিকে গৰম দিনতো ইমান সমস্যা নহয় তাৰোপৰি ওচৰত নদী আছে গছ গছনি আছে গতিকে পৰিৱেশটো ভালেই হয় এইটো বাথৰুমটো বাহিৰত বেছিন আছে আৰু চেণ্ডেল টাৱেল চাবোন শ্যাম্পু যিখিনি আমাৰ দৰকাৰ হয় বেছিক নিড আৰু নিড নহয় একচুৱেলি বেছিক যিখিনি নেচেছিটিজ কি কয় আৰু এমেনিটিজ য়েছ বেছিক এমেনিটিজ এইখিনি তেওঁলোকে প্ৰভাইড কৰে বাথৰুমটো বহুত চাফাকৈ ৰাখিছে গেষ্ট যোৱাৰ পিছত তেওঁলোকে নিজে চাফা কৰে মানে কোনো কৰ্মচাৰী ৰখা নাই গতিকে বহুত ঘৰুৱা পৰিৱেশ এটা ইয়াতে বিৰাজ কৰে এইটো হ'ল কিটচেন ফুল্লি ইকুইপড ফ্ৰিজ গ্ৰাইণ্ডাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ তাৰপিছত আপোনাৰ গেছ বাৰ্ণাৰ কুকাৰ আটাইখিনি বস্তু ইয়াতে আছে ইলেক্ট্ৰিক কেটল আছে কাঁহী বাতি এইবিলাকতো আছেই কিছুমান মছলা তেল নিমখ এইবিলাকো আছে এসাঁজ ভাত ভালদৰে খাবৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ গোটেইখিনি ইয়াতে আছে মানে পাচলি এইবিলাক কিনি আনিব লাগিব কিন্তু সৰু সুৰা বস্তুবিলাক নিকিনিলেও হ'ব ইয়াতে দি থৈ দিছে আৰু বাহিৰত তেওঁলোকৰ কিটচেন গাৰ্ডেন টাইপ কৰিছে ইয়াতে কিছুমান হাৰ্বছ ইয়াতে পাব আপোনালোকে আৰু এইটোত চিটিং এৰিয়া ইয়াত বহি ধুনীয়াকৈ নেচাৰৰ মজা ল'ব পাৰিব ইয়াতো কিছুমান গছ গছনি ৰুই থৈ দিছে আৰু বাহিৰ ফালেও ধুনীয়া পৰিৱেশ এটা আপোনালোকে দেখিছে চাৰিওফালে সেউজীয়া দূৰত ঘৰ আছে কিছুমান কিন্তু তথাপি সেউজীয়াটো বেছি ডমিনেণ্ট হৈ আছে ইয়াতে গতিকে ইয়াত বহি ভাল লাগে ৰাতিপুৱা উঠি এই পৰিৱেশটো দেখিলে কাৰণো ভাল নালাগিব ধুনীয়াকৈ ৰ'দো পৰিছে ডিচেম্বৰ মাহত ইয়াত বহি ভালেই লাগিছিল ৰ'দ লৈ ইয়াত থকা গছ গছনি চববিলাকৰ মই নাম নাজানো গতিকে ইন্ট্ৰডিউচ নকৰা সেইবিলাকক আপোনালোকে নিশ্চয় চিনি পাইছে কিছুমান টেবুলখনত থকা সেই পাত্ৰটোত একদম গোলাপৰ পাহিৰে ভৰ্তি কৰি থোৱা আছে মানে যিবিলাক সৰি পৰে সেইবিলাক ইয়াতে ভৰাই থৈ দিয়ে ইয়াত কিছুমান গছপুলি দেখিছে আপোনালোকে বেছিভাগে মই চিনি নাপাওঁ এতিয়া আমি নেক্সট কি কৰিম কোনফালে যাম ওপৰত টেৰেছ আছে তাতে যাব পাৰি পানীৰ টেংকি কেইটা ইয়াতে আছে তো পানীৰ সমস্যা তেনেদৰে নাই ইয়াতে এইখন এখন টেৰেছ লোক চাগে পাৰগোলা টেৰেছ বুলি কয় নেকি নামটো কৈছিল কিন্তু মই পাহৰি গ'ল আৰু এতিয়া বহুত দিন হৈও গ'ল পাৰগোলা টেৰেছ বুলিয়ে কয় য়েছ কাঠেৰে বনাইছে ধুনীয়াকৈ কিন্তু কৈছিল যে অৰিজিনেল পাৰগোলা টেৰেছত ওপৰত এনেদৰে টিং দিয়া নাথাকে কিন্তু আমাৰ ইয়াত যিহেতু বৰষুণ হৈয়ে থাকে গতিকে টিং দিব লগা হৈছে নহ'লে কাঠখিনি বেয়া হৈ যাব ইয়াতো বিভিন্ন গছ গছনি ৰুই থৈ দিছে তো এই পাৰগোলা টেৰেছত বহিব আপুনি ৰাতিপুৱা চাহ খাব পাৰিব বা এনেই বহিব পাৰিব কাম কৰিব পাৰিব যদি কিবা তেনেকুৱা কাম কৰিবলগীয়া থাকে হৈ হাল্লা নাই ধুনীয়াকৈ শান্তিৰে আপোনালোকে ইয়াতে সময় অতিবাহিত কৰিব পাৰিব বেছিভাগ টুৰিষ্ট ইয়াতে আহে দিনত তেওঁলোকে ওলাই যায় ৰাতিটো থাকে তো ব্ৰেকফাষ্ট ইয়াতে কৰে যদি গৃহস্থক আপুনি জনায় ব্ৰেকফাষ্টটো তেওঁলোকে প্ৰভাইড কৰে তাৰ কাৰণে চাৰ্জেছ থাকিব এনেতো থকাৰ কাৰণে 2000 হয় পাৰ ডে মানে পাৰ নাইট আৰু বাকী ব্ৰেকফাষ্টৰ কাৰণে 100-150 এনেকুৱা কিবা এটা লয়
লাঞ্চটো তেওঁলোকে প্ৰভাইড নকৰে আৰু কোনেও নাখায়ও, কাৰণ চবেই দিনত ওলায়ে যায়। কিন্তু কেতিয়াবা যদি কোনোবাই ডিনাৰ কৰিব বিচাৰে তেতিয়া 200ৰ পৰা 250 ভিতৰত তেওঁলোকে প্ৰভাইড কৰে পাৰ পাৰ্চন। এতিয়া আৰু এখন প্ৰাইভেট টেৰেছ আছে, য'লৈ আমি এই থকা ঘৰটোৰ মাজেৰে যাব পাৰোঁ। গতিকে এইটো একদম প্ৰাইভেট বুলিয়ে ক'ব পাৰি। ইয়াত থকা মানুহকেইটাই এইখন এক্সেছ কৰিব পাৰে। এই খিৰিকীখনেৰে ইয়ালৈ যাব লাগে আৰু ইয়াত বহিও আপুনি চাহ কফি খাব পাৰে। এতিয়ালৈ 3টা আমি এনেকুৱা জেগা দেখিলোঁ য'ত আপুনি বহিব পাৰে আৰু গোটেইকেইটাৰে ছেটআপকেইটা বেলেগ বেলেগ হয়। ইয়াত ফটোও ধুনীয়া হয়। কোনোবাই যদি মানে ভাবে যে ধুনীয়া ফটো কেইখনমান উঠাওঁ, ইয়াত উঠাব পাৰে। কেৱল ফটো উঠাৰ কাৰণে ইয়াতে আহিব নালাগে বাৰু, দৰকাৰ হ'লেই আহক। কিন্তু যদি আপুনি আহে আৰু নগাঁৱত থাকিব বিচাৰে তেতিয়া এইটো অপশ্যন মনত ৰাখিব পাৰে। আৰু ফুল ফুলি আছে, এইটো ফুলৰ নাম জানে নিশ্চয়। তো এইখন 3rd টেৰেছ আমি দেখালোঁ। প্ৰথমখনটো থকা ঘৰটোৰ ওচৰতে আছিল আৰু টেৰেছ নহয় ঠিক, আৰু বাকী 2খন টেৰেছ আমি আপোনালোকক দেখালোঁ। ইয়ালৈ আপুনি আহিলে ইয়াত বহি চাহ কফি খাব পাৰে। খোৱাতে মই বেছি গুৰুত্ব দি থকা নিচিনা হৈছে। ৰুম চাৰ্জেছটো অলৰেডি আপোনাক জনাইছোঁ, 2000 পাৰ নাইট। 4-5জন মানুহে 2000 দি থাকিব নিশ্চয় পাৰিব। হোটেলতকৈ সস্তা বুলিয়ে ক'ব পাৰি কিছুমান ক্ষেত্ৰত। আৰু কিটচেন এটা প্ৰভাইড কৰিছে, ফুল্লি ইকুইপড। গতিকে খোৱা লোৱাৰ কাৰণে সিমান চিন্তা কৰিব নালাগে। তাৰোপৰি ব্ৰেকফাষ্ট আৰু ডিনাৰ তেওঁলোকে প্ৰভাইডো কৰিব যদি আপুনি বিচাৰে। মোৰ লগত মোৰ মাও আছে গেষ্ট হিচাপে। তো এতিয়া আমি আৰু এটা বস্তু দেখাম যিটো বেছিভাগ হোমষ্টেতে আপুনি নাপাব। আৰু যদি আপুনি কিতাপ পঢ়ি ভাল পায় তেতিয়াহ'লে আপুনি এইটো নিশ্চয় ভাল পাব। এইটো হৈছে 1st ফ্ল'ৰতে থকা লাইব্ৰেৰী। এইটো তেওঁলোকৰ ব্যক্তিগত হয়। প্ৰায় 1300মান কিতাপ আছে। মানে মই সুধিছিলোঁ আৰু কিমান কিতাপ আছে, একজেক্ট নাম্বাৰটো নাজানে বাৰু, এনেকুৱাকৈ কাউণ্ট কৰি থৈ দিয়া নাই। তথাপি 1300-1200ৰ ভিতৰত হ'ব আৰু 1200তকৈ বেছি 1300তকৈ কম এনেকুৱা কিবা এটা নাম্বাৰ হ'ব বুলি কৈছিলে। তো আপোনালোকে দেখিছে এইবিলাক কিতাপ, কিছুমান পুৰণাও আছে, নতুন নতুন কিতাপো আছে। তো কালেকশ্যনটো বাঢ়ি গৈ আছে। গৃহস্থ কিতাপ পঢ়ি ভাল পায়, গতিকে এনেদৰে ৰাখিছে। কিতাপ পঢ়ি ভাল পোৱা কোনোবা গেষ্ট আহিলে তেওঁলোকৰ ইয়াতে সময় অতিবাহিত কৰিব পাৰিব। মই 3-4 দিন থাকিলোঁ তাত। তাৰ মাজত আপোনাৰ এখন কিতাপ পঢ়ি শেষ কৰিবই নোৱাৰিলোঁ, কাৰণ ঘূৰি ফুৰি থকা গ'লতো দিনত। ৰাতি অলপ অলপ সময় পঢ়ি এনেকৈ এখন কিতাপৰ আধামান পঢ়িছোঁ আৰু। এইফালে ইংৰাজী কিতাপ কিছুমানো আছে, অসমীয়া ইংৰাজী এই দুটাই মেইনলি আছে। গতিকে যদি নগাঁৱলৈ আহে আৰু ৰাতি থাকিব বিচাৰে, স্বৰ্ণাজ হোমষ্টে, খুটিকটীয়া, নগাঁও, তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। এয়াৰবিএনবিত বুকিং কৰিব পাৰে, নাইবা গুগল মেপত যাই নাম্বাৰ ল'ব পাৰে তাৰ পৰা, নাইবা এই ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকে যিটো নাম্বাৰ দেখিছিল বাহিৰত বৰ্ড এখনত আছিল লিখা, সেইটো ইউজ কৰিব পাৰে। কম খৰচতে ইয়াতে থাকিব পাৰিব। ভিডিঅ'টো আকৌ আৰম্ভণিৰ পৰা ষ্টাৰ্ট হৈ গ'ল। ধন্যবাদ।